ভূমিকম্প কথাবোৰ মনত আছেনে? একদম পুৰা মনত আছে। কেনেকৈ হৈছিলে আপোনালোকে কওকচোন? আমি তেতিয়া আমাৰ আই নাছিলে, সৰুতে আমি ঢুকালে আই আৰু পিতাই। তো তেনেকৈ চোতালৰ কাষতে জেওৰা এখন আছিলে। এইটো ভেটি নহয় দেই, সেইটো আছে মোৰ ভেটি। জেওৰা এখন আছিলে। আমি এনেই মোৰ ভাই এটা আছিলে, সি আৰু মই খালীকৈ থকা চাং এখনতে পালেং এখনত এনেই উৰি হৈ পেলাই কিবা কিবি এনেই হেৰি কৰি আছিলোঁ। তো তেনেকৈ হিলিলে একদম লৰ মাৰি গৈ পেলাই গোটেই ডাঙৰ ককাইজন আছিলে, সি ক'লে গ'ল, সিও বাহিৰলৈ গ'ল। তাৰপৰা জেওৰাখন আছিলে নহয়, তাতে বহি পিনি ধৰি থাকিবলৈ ক'লে, আমাক সেই ধৰি থাকিলোঁ। তেনেকৈ হিলিলে তাৰপিছত ইহঁতৰ মাকৰ ঘৰটো ইটো আজিকালি এইটো তেতিয়া আমাৰ ঘৰৰ ওচৰতে আছিলে। মণ্ডল বুঢ়া অলপ পিছতে তেনেকৈ হিলি থাকিলে বহুত আধা ঘণ্টামান হিলি থাকিলে, আমি বহিয়ে থাকিলোঁ। তাৰপিছতে সেই মণ্ডল বুঢ়াই ক'লে কিবা কিবি সেই পিনে ক'ৰবাত ঘিৰিং ঘাৰাং শব্দ কৰিছে যে, এই পাহাৰ খহিছে, বল পলা বাগানলৈ যাওঁগৈ বুলি ক'লে। আমাকো লৈ আনিলে, লৈ গ'ল বাগানলৈ। এই খোজকাঢ়ি গ'লোঁ। মোৰ ককাই দুজন আছিলে, এজন মোৰ ওপৰজন, এজন একেবাৰে বাই হাততকৈও ডাঙৰজন ককাই। মোতকৈ ডাঙৰজনে সেই দলংখন পোনে পাৰ হৈছোঁ, নলা এটা নিচিনা হৈ থাকিলে, মাটি একদম মাটিখিনি ফাটি সি তাতে সোমাই গৈছিলে। ভাল বাই এজনীয়ে ধৰিলে। এতিয়া ক'বলৈ গ'লে এই কথাখিনি 50 চনত হোৱা ভূমিকম্পৰ কথাখিনি এতিয়া যদি আপোনালোকৰ দৰে বয়সত মানুহ এজনে কয়, সেইখিনি আমাৰ কাৰণে সাধু হ'ব। নতুন চাবৰ কাৰণে সাধু নহয়নে? কোনোবাই বিশ্বাস কৰিবনে তেনেকুৱা ধৰণে যে হেৰি এটা হৈছিলে, হেৰি বৰ ভূমিকম্প 50 চনত হৈছিলে, 1950 চনত হৈছে বুলি যে। আৰু হেৰি তাৰপিছত গৈ পেলাই থাকিলোঁ, ঢেৰ চব মানুহ গাঁৱৰ মানুহবোৰে গ'লগৈতো। কিছুমানে লেবাৰ ঘৰত থাকিলে, আমি গুদাম বাবু বুলি এজন আছিলে, তাৰ ঘৰত থাকিলোঁ। 5 ঘৰ 6 ঘৰমান মানুহ গৈ পিনি তাত আছোঁ। কি হ'ল, ঘটনা এটা ঘটিলে, মানুহ এজনী ঢুকালে। মানে এই যে হেৰি যে এই তাত গৈছে আমাৰ বোৱাৰীৰ বাপেক প্ৰতাপৰ বায়েক এজনী তাত আছে, বিশ্বতীহে নহয় জানো, আৰু এজনী ভনীয়েকজনী দেহে, আৰু এজনী আছিলে সাৰথী। তাৰপিছত এই ভূমিকম্পটো বহুত দিনলৈ হৈছিলে বুলি কেনেকুৱা হ'ব? ৰৈ গোটেই ৰাতি। কিমান দিনমান হ'ল দীঘলীয়াকৈ? কিমান দিনমান হৈছিলে বাৰু? থাকিলে দেই, হেৰি 4-5 দিনমান থাকিলে। মই তাতকৈ দীঘলীয়াকৈ ভেলেৰ দিন থাকিলে বুলি কোৱা শুনি আছিলোঁ। মই পাহৰি গ'লোঁ নহয় এতিয়া কিমান দিন। এতিয়া তাৰমানে সেই কথাখিনি শুনিলে মানে ঠাইখিনিত কেনেকুৱা অৱস্থা হৈছিলে, এনেই যেন অতীতৰ তেনেকুৱা হেৰি দৃশ্যবিলাক নিজকেই যেন ভাঙি উঠিছে তেনেকুৱা নিচিনা লাগে। যে মনত নাই আপোনাৰ হেৰি হ'ল মোৰ সেইখিনি কিমান দিনমান হৈছিলে? প্ৰায় মাহ পষেকজোৰা হৈছিলে বুলি কোৱা শুনি আছিলোঁ। মাহটো কিনি হ'ব পাৰে, হিলি থাকে হেনো, কিবা বহুত কিবা কিবি হৈছিলে। সেইদিনাখনতো কিন্তু গোটেই ৰাতি জোকাৰিয়েই থাকিলে সেইদিনা।